কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত অতি গুৰুত্বপূৰ্ণ এটা কথা ইতিমধ্যে ওলাই আহিছে। গোটেইখিনি কথা আমি চাম। আপোনালোকে ইতিমধ্যে গম পায়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম অষ্টম বেতন আয়োগ ইতিমধ্যে গঠন কৰাৰ কথা ঘোষণা কৰিছে। আৰু এই অসম অষ্টম বেতন আয়োগ অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠন হ'ব। আৰু গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দাবী বা বিভিন্ন আপত্তি কৰ্মচাৰী সমাজে দিব। এতিয়া আমি এই ভিডিঅ'টোত জানিম যে কি কি দাবী থাকিব, কি কি আপত্তি থাকিব, তেওঁলোকৰ কি কি দাবী থাকিব, কি কি পৰামৰ্শ থাকিব, গোটেইখিনি কথা আমি চাম। ইয়াতে চাওক, আপোনালোকে দেখা পাইছে আপত্তি, দাবী, পৰামৰ্শ দিব কৰ্মচাৰী সমাজে। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত গঠন কৰিবলগীয়া অষ্টম দৰমহা আয়োগৰ ওচৰত প্ৰায় 4.5 লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে আপত্তি দাবী জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ সাজু হৈছে। যোৱা 1 জানুৱাৰীত সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ভিতৰতে প্ৰথমে অসম ৰাজ্য হিচাপে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছিল। আনুষ্ঠানিকভাৱে দৰমহা আয়োগ গঠনৰ জাননী জাৰি হোৱা নাই যদিও আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী তথা শিক্ষক সংগঠনসমূহে কি কি বিষয়ক প্ৰাধান্য দি পৰামৰ্শ দাবীসমূহ জনাব সেই লৈ প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সপ্তম দৰমহা আয়োগে ৰাজ্যৰ কৰ্মচাৰী সমাজক 20 স্তৰত ভাগ কৰি অৰ্থাৎ 3,900 টকাৰ পৰা আৰম্ভ কৰি 11,800 টকালৈ গ্ৰেড পে সৃষ্টি কৰি সংশোধিত দৰমহা নিৰ্ধাৰণ কৰিছিল। কেইবাটাও স্তৰত গ্ৰেড পে নিৰ্ধাৰণ কৰাৰ পাছত দেখা সমস্যাসমূহ নিৰাময় কৰিবলৈ বিত্ত বিভাগে গঠন কৰা আসোঁৱাহসমূহ দূৰীকৰণ কমিটিয়ে পুনৰ গ্ৰেড পে ঠিক কৰিবলগীয়া হৈছিল। সপ্তম দৰমহা আয়োগৰ দৰমহা নিৰ্ধাৰণত থকা আসোঁৱাহসমূহ দূৰ নোহোৱাকৈ থাকি গ'ল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে ন্যায়ালয়ৰ শৰণাপন্ন হ'বলগীয়া হৈছিল। সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ অষ্টম দৰমহা আয়োগত দূৰ কৰাও অন্যতম দাবী হ'ব কৰ্মচাৰী সমাজৰ। একে জীৱনশৈলীৰে একেখন বজাৰৰ খাদ্য সামগ্ৰীৰ দামৰ লগত থকা সম্পৰ্কেৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাস কৰে। তেনে ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৰমহাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। সেয়েহে ৰাজ্যৰ প্ৰায় 4.5 লাখ কৰ্মচাৰী শিক্ষকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ অষ্টম দৰমহা আয়োগৰ ওচৰত কেন্দ্ৰৰ সমাহাৰত দৰমহা নিৰ্ধাৰণ কৰাটো প্ৰধান দাবী হ'ব বুলি জানিব পৰা গৈছে। আনহাতে সপ্তম দৰমহা আয়োগে নিৰ্ধাৰণ কৰা 20টাৰ পৰা গ্ৰেড পেৰ স্তৰ হ্ৰাস কৰাৰ পৰামৰ্শ সুভাষ দাসৰ অধ্যক্ষতাত গঠিত অষ্টম দৰমহা আয়োগক পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে সপ্তম আয়োগ 1/1/2016ক ভিত্তি কৰি গঠন কৰা হৈছিল, কিন্তু ৰাজ্য চৰকাৰে সংশোধিত দৰমহা আদায়ৰ বাবে ভিত্তি কৰি লৈছিল 1/4/2016ৰ পৰাহে। চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত ৰাজ্যিক কৰ্মচাৰী 3 মাহৰ বৰ্ধিত দৰমহাৰ লাভৰ পৰা বঞ্চিত হোৱাৰ লগতে এই 3 মাহত অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলে অৱসৰকালীন সময়ছোৱাত পুৰণি দৰমহাৰ ভিত্তি কৰিহে পেঞ্চন লাভ কৰাত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। অষ্টম দৰমহা আয়োগৰ পৰামৰ্শাৱলী যাতে 1/1/2026ৰ পৰা কাৰ্যকৰী কৰা হয় তাৰ বাবে দাবী জনাবলৈ সাজু হৈছে। প্ৰাথমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ বাবে পৃথককৈ বৰ্ধিত গ্ৰেড পে আদায় দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰেড পে ঘূৰাই লৈ গৈছিল। এনে বৈষম্য অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত প্ৰতিফলন নকৰিবলৈ আয়োগক আৰ্জি দিব শিক্ষক কৰ্মচাৰী সংগঠনসমূহে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটীৰ ব্যৱস্থা কাৰ্যকৰী কৰা, চিকিৎসাজনিত ছুটী, অনুকম্পা ছুটী আৰু পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটীৰ ব্যৱস্থা, মাষ্টাৰল ৱৰ্কচাৰ্জ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, বেতন সুৰক্ষাসহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰা, আৰ্থিক সুবিধাসহ সকলো কৰ্মচাৰীৰ পদোন্নতি দিয়াকে ধৰি বিভিন্ন দাবী অষ্টম দৰমহা আয়োগক জনাবলৈ ৰাজ্যৰ প্ৰায় 4.5 লাখ শিক্ষক
কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনসমূহ সাজু হৈছে